ৰাজ্যত হ'ব সৰ্বমুঠ 11টা তাৰকাগৃহ 17 জিলাত নিৰ্মাণ হ'ব বিজ্ঞান কেন্দ্ৰ চৰকাৰৰ অভিলাষী আঁচনি গুৱাহাটী তাৰকাগৃহৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি কৰি ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই এই প্লেনেটেৰিয়ামতে এটা 4 মহলীয়া ঘৰ সংযোগ হ'ব আমাৰ নিৰ্মীয়মান 3টা প্লেনেটেৰিয়াম কোকৰাঝাৰ লখিমপুৰ আৰু নলবাৰী আমি এই বৰ্ষত আমি শুভ উদ্বোধন কৰিম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নৱপ্ৰজন্মই যাতে সকলোৰে লগত ফেৰ মাৰিব পাৰে তাৰ বাবে লোৱা হৈছে এই পদক্ষেপ বিজ্ঞান কেন্দ্ৰৰ লগতে থাকিব অতিৰিক্ত 6টা তাৰকাগৃহ অসমত 33টা জিলা বিজ্ঞান কেন্দ্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছোঁ তাৰে 17টা জিলা বিজ্ঞান কেন্দ্ৰৰ আমি এই বৰ্ষত শুভাৰম্ভ কৰি ফাউণ্ডেশ্যন ষ্টোন লে কৰিম আৰু কাম আৰম্ভ হ'ব তাৰে 6টাত প্লেনেটেৰিয়ামো সংযোগ থাকিব 1994 চনৰ 17 আগষ্টত উদ্বোধন কৰা গুৱাহাটী তাৰকাগৃহই সম্পূৰ্ণ কৰিলে 25 বছৰীয়া যাত্ৰা শনিবাৰে তাৰকাগৃহটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি কৰা হয় এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে দেশৰ অগ্ৰণী বিজ্ঞানী তথা কলকাতাৰ বিৰলা প্লেনেটেৰিয়ামৰ সঞ্চালক দেৱী প্ৰসাদ ডাউৰী বৰেণ্য প্ৰতিভাধৰ ডাউৰীয়ে বিজ্ঞান বিষয়ক এক মনৈক্য উপস্থাপনেৰে সকলোকে মুগ্ধ কৰে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় সহযোগত ভাস্কৰজ্যোতি ৰিপৰ্ট প্ৰাগ নিউজ